আজি মই বিহাৰত গৈছিলোঁ সকলোৱে মোক ধন্যবাদ জনাইছে যে অসমৰ আঁচনিৰে বিহাৰত আমি ৰূপায়ণ কৰিছিলোঁ বিহাৰৰ মহিলাসকলে খুব ভাল পাইছে অসমৰ অৰুণোদয় ছত্তীশগড়ত চলি আছে কৰ্ণাটকত চলি আছে পশ্চিমবংগত চলি আছে মহাৰাষ্ট্ৰত চলি আছে মধ্যপ্ৰদেশত চলি আছে অসমৰ পৰা এই আঁচনিবোৰ আমিয়ে গৈ প্ৰেজেণ্টেশ্যন দিছিলোঁ এতিয়া অসমৰ সেল্ফ হেল্প গ্ৰুপৰ সহায় কৰা মডেল বিহাৰলৈকে গৈছে অনাগত দিনত মই নিশ্চিত যে আন জায়গাবিলাকতো যাব সূৰ্য অসমৰ পৰা উত্তৰ পূৰ্বত উদয় হয় গতিকে এতিয়া বিভিন্ন চৰকাৰী আঁচনিৰ কল্পনা অসমৰ পৰা আৰম্ভ হৈছে আৰু আজি যদি আপোনালোকে মোৰ টুইটত দেখিছে যে নতুন 3খন ক্ৰিমিনেল ল ইমপ্লিমেণ্টেশ্যনৰ কৰাৰ ক্ষেত্ৰতো অসম প্ৰথম হৈছে দেশৰ ভিতৰতে আগতে অসমৰ নাম ক'বাত আছিলে খালি মোৰ এটাই দুখ য'ত অসম যদি ক'বাত ফেইল কৰে বৰ ডাঙৰ কৰি নিউজ হয় ষ্টেণ্ড কৰি পাছ কৰিলে নিউজটো নহয় তেতিয়া মইহে অকল টুইটত দি থাকিব লাগে হ'ব থেংক ইউ